এতিয়া আমি আগ্ৰাত যি ঘূৰি আছোঁ ঘূৰি এতিয়া আগ্ৰা ফৰ্ট পালোঁ আৰু এই আগ্ৰা ফৰ্ট যিখিনি ৰাজা মহাৰাজাই বনোৱা মেহেল আছে এই আগ্ৰা ফৰ্টত এইবিলাক আপোনালোকক দেখুৱাম। আমি ইতিমধ্যে টিকট লৈছোঁ, ইপিনেৰে যাম, গতিকে আমি যি চাম আপোনালোকক সেইবিলাকে দেখুৱাম। বলক তেনেহ'লে আমি আগ্ৰা ফৰ্ট চাবলৈ যাওঁ। আগ্ৰা ফৰ্ট চাবলৈ আহিছোঁ আৰু ইয়াৰ পৰাই তাজমহল ধুনীয়াকৈ দেখা পোৱা হৈছে। ৰাজা মহাৰাজাবিলাকে বনাইছিল আৰু আমি চাবলৈ আহিছোঁ। সেই দিনতে বনাইছিল কিমান বছৰ আগে আৰু এতিয়া আমি চাবলৈ আহিছোঁ। আগ্ৰা ফৰ্ট এইবিলাক ভাবিবই নোৱাৰি কেনেকৈ বনাইছিল। ইমান ডাঙৰ ডাঙৰ পাথৰ কাটি এনেকুৱা ঘৰ সজাইছিল ইমান বছৰ আগত, ভাবিবই নোৱাৰি। হয় কেনেকুৱা কি ধৰিব নোৱাৰি। কাঠৰ দৰ্জা হয়, এইবিলাক কাঠৰ দৰ্জা কেনেকৈ বনাইছে এইবিলাক একদম ধুনীয়াকৈ বনাইছে। এই ৰাজা মহাৰাজাবিলাকৰ চিন্তাৰ চৰ্চা জন ভাঙিব নোৱাৰে। আৰু ভিতৰলৈ আহিছোঁ, ভিতৰলৈ আহি আগ্ৰা ফৰ্টৰ আৰু কিবা কানি দেখিছোঁ, মানে ভাবাই নাই এনেকুৱা আজি। আপোনালোকে আহিব চাবলৈ আহিব। এয়া হৈছে আগ্ৰা ফৰ্ট। তো ৰাজা মহাৰাজাসকলে পানী খোৱা কোৱা হয়, এনেকৈ চিল কৰি থৈছে, ভিতৰত পানী আছে, একদম ভিতৰত পানী আছে। এয়া ভিতৰত পানী আছে, এই দেখিছে নিশ্চয় পানী আছে। ভিতৰত ৰাস্তাও আছে, এটা পানীও আছে। তে অকল ঘৰ বনালে নহ'ব, পানীৰ ব্যৱস্থাটো লাগিব। গতিকে ৰাজাসকলে পানী খোৱাৰ কাৰণে এনেকুৱা ডাঙৰ ডাঙৰ কুঁৱা খান্দিছিল, পানীৰ ব্যৱস্থা কৰিছিল। সুন্দৰ পৰিৱেশ, আহি খুব ভাল লাগে আগ্ৰা ফৰ্টক। এই এটা ধুনীয়া মেহেল। আচলতে আগ্ৰা ফৰ্টটো এইটো মেহেল কাৰাগাৰহে, গতিকে ৰজা মহাৰাজাসকলে বন্দী কৰি ইয়াতে ৰাখিছিল। এইটো আগ্ৰা ফৰ্টৰ কাৰাগাৰ। গতিকে চাওঁ ভিতৰলৈ যাব দিয়ে কি নেদে, মানে আন্ধাৰ। ইয়াৰ ওপৰলৈ যাম আমি উঠি। এই কাৰাগাৰৰ ৰুম আৰু বিতুমনে এই কাৰাগাৰত সুৰকি যাব এতিয়া। এই কাৰাগাৰৰ এইবিলাক বন্দীশাল। গতিকে আমিও কাৰাগাৰখন চাওঁ। এইবিলাক কাঠৰ দৰ্জা, কি ধুনীয়া দৰ্জা এইবিলাক মানে আৰু বনাইছে। আৰু এইখন কাৰাগাৰ। আগ্ৰা ফৰ্টত আছোঁ আমি। এই চিনটো আপোনালোকক আগ্ৰা ফৰ্টৰ পৰা দেখুৱাইছোঁ। সুন্দৰ দেখা পায় তাজমহল, এইটো তাজমহল আৰু ইয়াৰ পৰা ৰাজাই তাজমহলটো চাই আছিল, সেইকাৰণে এই ৰেড ফৰ্টটো বনাইছিল, ইয়াৰ পৰাই চাই আছিল। এইখনো আগ্ৰা ফৰ্টৰ খিৰিকী হয়, গতিকে খিৰিকীখন আপোনালোকে চাওক। এইখনো মাৰ্বল পাথৰৰে এনেকৈ বনাইছে। এয়া আৰু আপোনালোকক দেখুৱাই আছোঁ, এটা ভাল বস্তু দেখুৱাইছোঁ। এয়া লিখা আছে আগ্ৰা ফৰ্ট।
আগ্ৰা ফৰ্টৰ এই এটা মেহেলৰ চোতালৰ পৰা চাৰিওপিনে দেখাইছোঁ এই এটা মেহেলৰ ভিতৰলৈ যোৱা কৰিডৰ এইবিলাক কেনেকৈ বনাইছে কি কথা এইবিলাক মেহেলৰ ইয়াত কিবা ৰাখিছিল ধুনীয়া এইফালে কৰিডৰ এই এটা ৰুম এইখন দৰ্জা এই এটা মেহেল ইয়াতে কাঠৰ দৰ্জা আছিল এইটো চকীদাৰ ওপৰৰ পিনে আৰু এনেকৈ ওলাই যাব পাৰি ইয়াতে হয়তো শোৱা কোঠা আছিল ইয়াত শোৱা বিচনা আছিল কিজানি এইখন খিৰিকী ওপৰৰ আৰু এইখন দৰ্জা ইয়াতে কিবা এটা নিশ্চয় আছিল গডৰেজৰ দৰে আগৰ যি গডৰেজ এনেকুৱা ইয়াতো বোধহয় জিৰা কোঠা আছিল ইয়াতো কিবা ৰাখিছিল এইখন দৰ্জা এনেকৈ দৰ্জাবিলাক বনাইছে প্ৰকাণ্ড দৰ্জা কাঠৰ দৰ্জা এই কাঠৰ দৰ্জা এইখন ওলাই আহিলোঁ এইটো ৰেড ফৰ্ট আগ্ৰাৰ এই ডিজাইনাৰসকলক মানিব লাগিব কেনেকুৱা মেহেল বনাইছে কেনেকুৱা ডিজাইন আৰু সেই অৱস্থাত ডিজাইন ধন্য এইটো হৈছে কি স্নান কুণ্ড ইয়াতে গা ধুইছিল এই জাহাংগীৰে ইয়াতে মানে এইটো দেখিছে ইয়াতে মানে গা ধুইছিল বাপৰে কেনেকুৱাকৈ বস্তু বনাইছে ভাবিবই নোৱাৰি মানে আৰু এইটোত মানে এই মানে সেই আছে এই ইয়াতে মানে চেৰিও আছে আৰু কি সুন্দৰ মানে এইবিলাক এই দৰ্জা বান্ধা যিটো লোহাৰ মানে চাকা গতিকে চাকাটো হয়তো তললৈকে আহিলে দৰ্জাখন মানে অট'মেটিক বন্ধ হৈ যায় এনেকৈ এইটো চেৰি আছে আৰু এই চেৰিৰে দৰ্জাখন চাওকচোন কিমান ৰজা মহাৰাজাৰ এনেকৈ মেহেলবিলাকত ডাঙৰ মানে পানী ৰখা ঠাই আছিল আৰু এই পানীৰ যিবিলাক শত্ৰু আহিছিল ঘৰটো ছেভ হৈছিল এনেকৈ নদী আকৃতিত আছিল মেহেলৰ এইবিলাক ফুটা এইবিলাকে হয়তো ধনুকাৰ বা শত্ৰুপক্ষক আক্ৰমণ কৰাৰ কাৰণে বা মেহেলৰ পহাৰদাৰসকলে এই ফুটাৰে চাই আছিল গতিকে যিটো ৰেড ফৰ্ট এইটো বৰ চাবলগীয়া আগ্ৰাত গতিকে আপোনালোকে নিশ্চয় আহিব আগ্ৰাৰ ৰেড ফৰ্ট চাব খুব ভাল লাগিব বন্ধুসকল আগ্ৰা ফৰ্টৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক সাবস্ক্রাইব শেয়ার করিবা আর আমার ইউটিউব চ্যানেলের নাম বিউটিজন হেলথ এন্ড বিউটিকা তো আজিলৈ এৰিলো বাই আগ্ৰা ফৰ্ট দেখিলে আহিব আগ্ৰা ফৰ্টলৈ